গত গুরু দৈব কি নাম দানয়ারে শংখ ধরি আহে দেখি তেহু ভন রে পিত শ্যামা তনু ত্রিভা দমু রুটিয়ারে ব্রহ্মা করে যা কস্তুতি ওয়ারে হেন জানি নর লোকে এরি আন কাময়ারে পাত কসা রূপ ডাকি বুলা রাম রাম ধৰিত্ৰীৰ কাতৰ অনুৰোধত ভূভাৰ লাঘৱৰ হেতু নাৰায়ণৰ পূৰ্ণ অৱতাৰ কৃষ্ণ ৰূপে লভিলো জনম আমি বহুধা বক্ষণ জন্ম লভি মানৱ ৰূপত নানা লীলা কৰি সূচনা দুষ্টক দমন সন্তক পালন কৰি ভূভাৰ আমি কৰিছো হৰণ এইবাৰ সেইবাৰ জগতে দেখিব বন্ধুত্বৰ এক অপূৰ্ব নিদৰ্শন আমাৰ পৰম ভক্ত সুদামা নামে খ্যাত আমাৰ নাম জপে নিৰন্তৰ সচিৰতে তেওঁৰ হমে আমাৰ ঘটিব সাক্ষাৎ সানহাতে আমাৰ পাৰিষত জয় আৰু বিজয়ো তিনি জন্মৰ অন্তিম জন্ম কৰিছে ধাৰণ তেওঁলোকৰো মুক্তিৰ ক্ষণ নিচেই ওচৰত তাৰ লগে লগে আন আন অত্যাচাৰীসকলৰ পতন ঘটাই ধৰিত্ৰীৰ ভাৰ আমি কৰিম লাঘৱ
যাও যাও, এবে আমি নিজ কর্তব্যত হওঁ অগ্ৰসৰ। কৃষ্ণ হরি বৃন্দ নারায়ণ রাম কে হব হরি রাম কে হব হরি নারায়ণ নারায়ণ জয় হরি গোবিন্দ নারায়ণ রাম কে হব হরি রাম কে হব হরি নারায়ণ নারায়ণ নারায়ণ। হে প্রভু, ভকত বৎসল হরি, ব্রহ্মার মানস পুত্র রূপে জন্মলোভী এই জগতত যজুনাম গুণানুকীর্তন করে ঘুরি ফুরি সময় এই সংসারের মধ্যে অদ্ভুত লাগে। বিমোহিত হও কল্পনা করি তব সেই মানবী জন্মলোভী অন্ধকার কারাগারত সৈন্য কৰিছিলা তুমি মাতৃ হৃদয়। শৈশৱৰে পৰা না লীলা কৰি আজি তুমি জগতৰ ত্ৰাণ কৰ্তা ৰূপে হলা পৰিচিত। ধন্য ধন্য তুমি হে জগৎ স্ৰষ্টা। এনেকে নাৰদক তোমাৰ কৰুণাৰ পৰা যেন কেতিয়াও নকৰা বঞ্চিত। তাকেহে মই একান্ত চিত্তে কৰিছো কামনা। নারায়ণে হৃদমহে বাসুদেবায় সহিমহে নন্দু বিষ্ণু প্রসূদয়না নন্দু বিষ্ণু প্রসূদয়না নন্দু বিষ্ণু প্রসূদয়না।
হৰি 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 তুমিহে পাৰিয়া ঘূৰাব প্ৰিয়াবন্ত যামি জানিবা বিষ্ণুৱে সমস্ত জগত সাৰ জানিবা বিষ্ণুৱে সমস্ত জগত সাৰ হরি হর হরে প্রবে খিলা সভা মাঝে দেবী রূকমিনী আরে ধীরে ধীরে চলি আহে নানা চিন্তা করি আরে ধীরে ধীরে চলি আহে নানা চিন্তা করি আরে এহি মতে পাইলা গো সভাৰ ভিতৰ হৰি ৰাম হৰি ৰাম হৰি বোলা নিৰতৰ আৰে ৰাম হৰি ৰাম হৰি বোলা নিৰতৰ বেদৰ পৰা কুন্দিল কুঁৱৰী মই আছিলো এদিন জগতৰ গুৰু বিশ্বৰ বন্দিত প্ৰাণৰ দেৱতা সৃজনাৰ ৰাতুল আজীৱন কৰিছিলো ধ্যান সেইবাবে শিশুপাল জয়া খণ্ডৰ দৰে মহা মহা বীৰগণক পৰিহাৰ ভাবি মোৰ লোকমবীৰৰ কৰি বিৰোধিতা চৰণ প্ৰাণৰ মোৰ স্বামীৰূপে বৰণ কৰিলো মই স্বয়ম্বৰ মাতে মহা কটাইছো জীৱন দ্বাৰকা নগৰীতে ধন্য ধন্য মই সাৰ্থক জীৱন প্ৰিয়ে প্ৰিয়ে অভাগীৰ সেৱা কৰিবা উঠা প্ৰিয়ে
প্ৰভু জনাৰ্দনৰ অন্তৰ প্ৰিয়ে, না ভক্তৰ দুৰ্দশা দেখি মই বৰ অস্থিৰ হৈ পৰিছো। নাথ কলিযুগ ৰহস্য দ্বাৰ ভাঙি পাতি কৌশ বিশেষ প্ৰিয়ে, সুদামা নামেৰে আছে এক দৰিদ্ৰ ব্ৰাহ্মণ, মহাভক্ত বাল্য বন্ধু মোৰ। নাথ জীৱনে একেলগে লাভ কৰিছিল বিদ্যা শিক্ষা জ্ঞান প্ৰিয়ে, শান্তিপনী মুনিৰ আশ্ৰমত লভিছিলো দুয়ো একেলগে বিদ্যা শিক্ষা জ্ঞান। কিন্তু মায়াৰ চক্ৰত তেওঁ এনেদৰে শৃংখলিত হল, বাস কৰে ভগ্ন প্ৰজাত, খুজি মাগি যি পায় তাৰে ক্ষুধা কৰে নিবাৰণ। সমস্ত জগত যেতিয়া নিদ্ৰা দেৱীৰ কোলাত নিমগ্ন হয়, তেতিয়া তেওঁ একান্ত মনে চিন্তা কৰে মোক। নাথ আপোনাৰ ভক্তৰ ওপৰত কিয় কৃপা দৃষ্টি কৰা নাই বৰখন প্ৰিয়ে, নাথ তাৰ বাবে মই সদা প্ৰস্তুত, কিন্তু সুদামাই আজি পৰ্যন্ত মোক সেই সুবিধা দিয়া নাই প্ৰিয়ে। নুবুজিলো এইটো নুবুজিলো মই প্ৰিয়ে, সুদামা নহয় কোনো সাধাৰণ মানৱ, পৰম ব্ৰহ্ম জ্ঞানী জিতেন্দ্ৰিয়। তেওঁ জানে ভালদৰে তেওঁৰ দৰিদ্ৰতা তেওঁৰ নিষ্কৰ্ম ফল। সেয়েহে অহৰ্নিশে আমাৰ নাম জপ কৰিছে যদিও কোনোদিনে কৰা নাই কোনো দানৰ জ্ঞান। নুবুজিলো আপোনাৰ কথাৰ তাৎপৰ্য, কিন্তু নাথ আপোনাৰ পৰম মিত্ৰ হৈ আপোনাৰ দৰ্শনৰ বাবে প্ৰিয়ে, সুদামাই মোৰ সাক্ষাৎ পাবলৈ সংকোচ বোধ কৰে। জানোচা মই লজ্জিত হওঁ, জানোচা ম্লান পৰে আমাৰ বন্ধুত্বৰ গৌৰৱ। ধন্য সুদামা, ভক্তি তোলেৰে বান্ধিলা তুমি কিন্তু নাথ আপোনাৰ পৰম মিত্ৰ সাক্ষাৎ লভিবৰ হেতু ক্ষণে ক্ষণে ইচ্ছাবোৰ হৈছে জাগ্ৰত। প্ৰিয়ে, না তোমাৰ সেই মনোবাঞ্ছা অতি শীঘ্ৰেই পূৰণ হ'ব। বুজিছো, লীলাময়ী যেতিয়া নতুন খেলিব খুজিছে, আমাৰো ইচ্ছা অবিলম্বে পূৰণ হ'ব। বলক নাথ, খন্তেকে কৰিব বিশ্ৰাম। ব'লা প্ৰিয়ে। কত
হরি অমর মন্ডলে দেবরাজ এন্দময় রসাকে অমরাবতীপুর বিধাতায় স্বজন করে সৃষ্টির রক্ষার ভার আমার হাততে করিলে অর্পণ অমৃত পান করি অমর রক্ত লভিল যদিও রাখিব পরাণাই আমি দেবতার কৌরব কতবার কতবার দৈত্য দানবর হাতত পরাজয় বরণ করি ওকে লাঞ্ছনা ভুগিছো আমি দেবকুমার দেবরাজ দেবরাজ কিয় এনে দুৰ্বল চিন্তাকে কৰিছে প্ৰকাশ বৰুণ দুখৰ পাছত সুখ হয় নিয়ম জগতৰ আন্ধাৰৰ পিছত পোহৰ অৱশ্যে হয় দেবৰাজ বৰ্তমানতো আমি সুখতেই আছো দেবৰাজ সৃষ্টি স্থিতি আৰু প্ৰলয়ৰ গৰাকী যিজন আছে দেৱতাৰ সহায় তেনেস্থলত কি থাকিব পাৰে অপকাৰ দেৱ সমাজত বৰুণ দেবৰাজ দেবরাজ কার্তিক বরুণ দেবে উচিত কথা কৈছে প্রকাশ রুদ্র নন্দনময় কার্তিক দেব সেনাপতি কার্তিক প্রয়োজন হলে প্রলয়ৰ ধুমুহা বুয়াই যোগ্য পৰিচয়ময় বিমতি মুখে কতবার কতবার দৈত্য দানবে পরাস্ত করিলে আমাকে কতবার কতবার অনাই বনাই ভিক্ষারি ফুকে ভিক্ষে তুলিল ব্রহ্মাণ্ডর বুকু দেবরাজ শ্রী দেবর আখে কি ধন্য কই দৈত্য দানবে দেবতার কার্যত ঘটাই ব্যাঘাত দেবরাজ আর সেই দেবগুণ দেবরাজ হাসি মন মোর হতিকে সঞ্চল দেবরাজ দেবরাজ বরুণ ভবিষ্যতৰ কথা পৰীক্ষাৰ কৰি বৰ্তমানৰ কথা চিন্তা কৰাটো অতি প্ৰয়োজন বরুণ খুশিতে পরামর্শ তুমি করালা প্রদান কিন্তু 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 মন মুরাচি কতিকে সঞ্চল দেবরাজ দেবরাজ কার্তিক এতিয়াও সংশয় ভাব আছে যদি এটি কথা কব খোজো মই অনুমতি দিয়ক দেবরাজ কোৱা কার্তিক দেবরাজ আনন্দরে মই তোমাক দেইছো অনুমতি দেবরাজ কার্তিক আমি সকলো দেবতা একত্রিত হই কার্তিক আয়োজন করু এক বিষ্ণু যজ্ঞ অ দেবরাজ বিষ্ণু যজ্ঞ যজ্ঞ সম্পূর্ণ হলে অমঙ্গলৰ চিন মাত্ৰ নাথাকিব এই অমৰাৱতীপুৰত ধন্য ধন্য কার্তিক দেবরাজ উচিত পরামর্শ তুমি করিলা প্রদান দেবরাজ বরুণ দেবরাজ দেবরাজ বলো বলো দেবরাজ বরুণ দেবগণ দেবরাজ বিলম্বর লোকে প্রয়োজন বলা আমি নিজ নিজ কার্যতে খৌক লখন বলো দেবরাজ ভরে জানারি জয় জয় হো ভরে জানারি জয় জয় হো ভরে জানারি জয় 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 ওয়ারে প্রবেশিলা সভা মাঝে দৈত্য জন আরে প্রবেশ সভা মাঝে দৈত্য জন
রে বখু মতি কম্পে ঘনা ঘনা মহা অহংকাৰী ইটো পৰদুল ৰাম হৰি ৰাম হৰি বোলা সৰ্ব থাক সেনাপতি দুমন্ত ঐ তোৰাজ মনত পৰিলে সেই ৰুক্মিণীৰ স্বয়ম্বৰত পোৱা দাৰুণ অপমানৰ কথা শৰীৰত সৃষ্টি হৈ তীব্ৰ উত্তেজনাৰ তাৰেই লিলিহান শিকাই জলিচৰ খাৰ কৰিব খোজে সমগ্ৰ বিশ্ব ব্ৰহ্মাণ্ড অপমান অপমান ভীষণ অপমান প্ৰবল প্ৰতাপী হলবৰ সন্মুখত কৃষ্ণ দৈত্যৰাজ মুহূৰ্ততে পৰাজিত কৰি আপোনাৰ কৰিম অৰ্পণ ধন্য ধন্য সেনাপতি দুমন্ত উপযুক্ত সেনাপতি তুমি মোৰ হালবনিপতি কিন্তু মনত ৰাখিবা সেনাপতি সামান্য নহে হেতু কলিয়া ৰাখাল কৃষ্ণ ময়াৰ সাতুৰি কৰিলে আৰম্ভ লোৱাৰ দৃষ্টিমুখে তাৰ সন্মুখত সুদৰ্শন চক্ৰ নামৰ প্ৰাণান্তিক অস্ত্ৰ আছে তাৰ হাতত অহাৰ কৰিলে চক্ৰ মুহূৰ্ততে প্ৰতিযোদ্ধাই দেখে ঘোৰ অন্ধকাৰ হাকিলে থাকক চক্ৰ কৃষ্ণৰ হাতত মোৰেই খুলে চুৰ নাক কৃত কৰিম কৃষ্ণৰ সুদৰ্শন চক্ৰ দৈত্যৰাজ শক্তি দৈত্যৰাজ শক্তি বুদ্ধি বিচ্ছিন্ন ক্ষেত্ৰত আপোনাৰ সমান শক্তিবান নাই গুৰুজন জলখণ্ড শিশুপাল দণ্ডবক্ৰ আদিকে সমে অচিৰাই যাত্ৰা কৰিম আমি দ্বাৰকা নগৰে উত্তম উত্তম সেনাপতি দুমন্ত দৈত্যৰাজ জৰাখণ্ডৰ ভয়ত তস্তমান হৈ সেই কলিয়া ৰাখাল কৃষ্ণ আশ্ৰয় ললে গৈ অধুৰাৰ তীৰত আৰু সেই কৃষ্ণই মৰ্যাঘাত কৰে আমাৰ সঁচা কথা মহাৰাজ সেই স্বৰ্গৰ কপটীয়া দেৱতা সমাজে এতিয়াও কৃষ্ণক কৰে পূজা অৰ্চনা আৰু আমাক হীন বুলি
হীন বুলি নীচ বুলি দেশ বুলি চাখুর বুলি এই! পদে পদে করে উপহার দেবতা কত দেবতা কত দেবতা সেনাপতি দুমন্ত মহারাজ দেবতা নিধনৰ মই কৰিছো উপযুক্ত উপায় তুমি মাথো কৰিব লাগিব মোক কিছু সহায় প্রকাশ করো দৈত্যরাজ এইবাৰ মই দেৱাদিদেৱ মহাদেৱক তুষ্ট কৰিবৰ বাবে যাম মই চিত্তকোটগিৰিলৈ দেৱাদিদেৱ ৰঘুপতিক তুষ্ট কৰি ল'ম মই কৃষ্ণবধৰ বৰ ল'ম মই বিশ্ব জয়ী বৰ। দৈত্যরাজ তাৰ পাছত দেৱতাক কৰি আমি দাসত্বৰ শিকলি পিন্ধাব চিৰি এৰাবলি দুমন্ত দৈত্যরাজ বলা যাও আমি দেৱতাৰ নিধনৰ কৰো ব্যৱস্থা দে